আমাৰ সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াল এইবাৰ 40 লাখ হ'বগৈ। বিটিএডিত প্ৰায় 6 লাখ হিতাধিকাৰী, বাকি নন বিটিএডি অঞ্চলত 34 লাখ হিতাধিকাৰী। আৰু এই গোটেই ডাটাবেছটো আমি চৰকাৰী কৰ্মচাৰীৰ লগত, আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ লগত, বহুত কেইটা ডাটাবেছৰ লগত আমি ইয়াক মেটচ কৰাইছিলোঁ, যাতে এজনো অযোগ্য হিতাধিকাৰীয়ে এই আঁচনিত সোমাব নোৱাৰে। যোৱাকালি আমি এই গোটেই অৰুণোদয় দ্বিতীয় আঁচনিটোৰ আৰু পৰা তৃতীয় আঁচনিলৈ আমি যোৱাৰ বাবে যিখিনি ব্যৱস্থা আছিলে তাক আমি সম্পূৰ্ণ কৰিলোঁ। আৰু জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিলোঁ। প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে। এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব। ঘৰত গৈ গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহত অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা, উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল। আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে। এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। কেতিয়াবা যদি কাৰোবাৰ KYC হোৱা নাই, কেতিয়াবা কোনোবাই টকাটো যোৱা নাই, তেওঁলোকে অভিযোগ দিব পাৰিব। আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব, য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰি। আমাৰ সৰ্বমুঠ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াল এইবাৰ 40 লাখ হ'বগৈ। বিটিএডিত প্ৰায় 6 লাখ হিতাধিকাৰী, বাকি নন বিটিএডি অঞ্চলত 34 লাখ হিতাধিকাৰী। আৰু এই গোটেই ডাটাবেছটো আমি চৰকাৰী কৰ্মচাৰীৰ লগত, আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ লগত, বহুত কেইটা ডাটাবেছৰ লগত আমি ইয়াক মেটচ কৰাইছিলোঁ, যাতে এজনো অযোগ্য হিতাধিকাৰীয়ে এই আঁচনিত সোমাব নোৱাৰে। যোৱাকালি আমি এই গোটেই অৰুণোদয় দ্বিতীয় আঁচনিটোৰ আৰু পৰা তৃতীয় আঁচনিলৈ আমি যোৱাৰ বাবে যিখিনি ব্যৱস্থা আছিলে তাক আমি সম্পূৰ্ণ কৰিলোঁ। আৰু জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিলোঁ। প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে। এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব। ঘৰত গৈ গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহত অৰুণোদয় কোনেও নাপাব। আমি ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা, উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম। আৰু অসমৰ ইতিহাসত 40 লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল। আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে। এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব। কেতিয়াবা যদি কাৰোবাৰ KYC হোৱা নাই, কেতিয়াবা কোনোবাই টকাটো যোৱা নাই, তেওঁলোকে অভিযোগ দিব পাৰিব। আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব, য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰি।